নমস্কাৰ সকলোৱে সেৱা জনাই আজি মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ আমাৰ শিৱসাগৰ শিৱ মন্দিৰ প্ৰাংগণৰ পৰা আৰু 5টা বজাৰ পৰা ইয়াত লাইন পাতিছোঁ আৰু কিমান লাইন দীঘল হৈছে এয়া দেখুৱাবলৈ চেষ্টা কৰি ইয়াৰ পৰিৱেশ পানী ঢালিবলৈ আহি মানুহে কিমান দীঘল লাইন পাতি আছে চাওকচোন আৰু ভগৱানে সকলোকে ভালে কুশলে ৰাখক এয়া ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু এইফালে ভিডিঅ' নকৰোঁ বুলি ভাবোঁ কিন্তু নিজে নিজে আহিয়ে যায় এনেকুৱা পৰিৱেশত যদি থিয় হৈ থাকোঁ আৰু য'ত যাওঁ কলৈ যাওঁ ভিডিঅ' বনাবলৈ মন যায় আৰু এয়া আপোনালোকৰ মাজত শ্বেয়াৰ কৰিছোঁ কোনেও বেয়া নাপাব দেই এইকেইদিন মই ৰেগুলাৰ ভিডিঅ' দি আছোঁ আৰু আপোনালোকে মোক বহুত মৰম দিছে আৰু দেখিছেনে এইফালে মানুহজন কেনেকৈ আহিছে তেওঁ পেটটো পেলাই পেলাই আহিছে আৰু গোটেই শিৱ মন্দিৰ ৰাউণ্ড হৈ তেওঁ এনেকৈ আহি আছে এয়ে মই ভিডিঅ' অকণমান কৰিলোঁ আৰু কিহৰ কাৰণে এনেকৈ আহিবলগীয়া হৈছে ইয়াক খুব সুধিবলৈ মন গৈছিলে কিন্তু নুসুধিলোঁ দেই সুধিব নোৱাৰিলোঁ কিন্তু ভিডিঅ' অকণমান কৰি ৰাখিলোঁ আপোনালোকৰ মাজত শ্বেয়াৰ কৰি দিবলৈ এয়া চাওকচোন তেওঁ কেনেকৈ গৈ আছে আৰু আজি ৰাতিপুৱা পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ এয়া চাওকচোন সদায় প্ৰতি বছৰে আহি থাকোঁ শিৱ মন্দিৰলৈ পানী ঢালিবলৈ আৰু শিৱ মেলা চাবলৈ আৰু আজি পৰিৱেশ মই অলপ বেলেগ দেখিলোঁ আৰু এয়া কেইটা বজাৰ পৰা ইমান চিজিলকৈ ইমান ধুনীয়াকৈ মানুহবোৰ আহি আছে আৰু মাইকৰ চাউণ্ড নাই হাই হুৰণি নাই গোটেই চিজিল হৈ লাইন লাইন হৈ আহিছে আৰু ইয়াৰ শিৱসাগৰ শিৱৰাত্ৰি কিমান ধুমধামেৰে পালন কৰা হয় সকলোৱে জ্ঞাত মই বেলেগকৈ বুজাই ক'ব নালাগে আপোনালোকক কিন্তু অলপ দেখুৱাই দিছোঁ মই যিহেতু আহিছোঁ ভিডিঅ' কৰিছোঁ এয়া আপোনালোকৰ মাজত শ্বেয়াৰ কৰি দিছোঁ কেইটা বজাৰ পৰা 5:30 পৰা ন কেইটা বজাৰ পৰা লাইন আমি 5টা বজা ন কেইটাৰ পৰা পানী ঢাল কেইটা বজাৰ পৰা লাইন পাতিছোঁ 5টা বজা 5:30 হ'ব লাইন পাতিছে পাতক ক'ৰ পৰা আহিছে বাইদেউ শিৱসাগৰ ন বাৰু অকণমান দেখুৱাই দিছোঁ আমাৰ শিৱসাগৰ শিৱৰাত্ৰি আজি কিমান মানুহ দূৰ পৰা হৈছে ইয়াৰ অকণমান দেখুৱাই দিছোঁ আপুনি কেইটাৰ পৰা আছে 5টাৰ পৰা বহুত দীঘল লাইন পাতি আমি এতিয়া মেইন মন্দিৰ ভাগলৈ সোমাই আহিছোঁ এয়া পুৰুষ মহিলা বুলি লিখা আছে ইমান ধুনীয়াকৈ পৰিপাটিকৈ ইয়াত লাইন পাতি আছে মানুহবোৰক চাওকচোন আৰু একেবাৰে ভিতৰত গৈ লগ পাই আছোঁ এতিয়া আহিলোঁ একেবাৰে মেইন জেগাত য'ত পানী ঢলা হয় ইয়াৰ পৰিৱেশো অকণমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ আপোনালোকক আৰু এতিয়া গৈ আছোঁ আমি চাকি বন্তি জ্বলাবলৈ এয়া চাকি বন্তি জ্বলাই আছোঁ আৰু চাকি বন্তি জ্বলাই আহি একেবাৰে মই মেইন গেটৰ পৰা আপোনালোকক অকণমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু এয়া চাওক ইয়াৰ গেটৰ মুখৰ মানুহৰ ভিৰ ভাৰ আজি ৰাতিপুৱা শিৱসাগৰ শিৱ মন্দিৰৰ পৰিৱেশ দেখুৱালোঁ আৰু আজিৰ ভিডিঅ' ইমানেই আছিলে ইমান দেৰিকৈ ভিডিঅ'টো চোৱাৰ বাবে সকলোলৈ বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ভগৱানে সকলোকে কুশলে ৰাখক সুস্থ ৰাখক ভালে কুশলে থাকক মনৰ আশা পূৰণ হওক আৰু ইমানেই আছিলে ভিডিঅ'টো বাই